মই ৰাস্তা বিচাৰি পামনে বাৰু? কেনি আহি সোমালোহি নিজেও গম নাপাওঁ। ঠিক যে দেখিলোঁ এইটো ৰাস্তাটোত কাঠনিৰ মাজত নিজৰ লেখীয়া মানুহ এটা দেখিলোঁ। তাৰপিছত আকৌ সৰু সৰু ল'ৰা ছোৱালী দুটা দেখিলোঁ। তাৰপিছত মই মুঘা হৈ পৰিলোঁ। তাৰপিছত আকৌ সিহঁতৰ সপাইতে উঠি আহিছোঁ, আকৌ সন্ধিয়াই হ'লহি। তাৰমানে মই গোটেই দিনটো বেহুচ হৈ পৰি থাকিলোঁ। আৰু এতিয়া মই কেনি যাওঁ, কোনফালে যাওঁ একো ধৰিব পৰা নাই। আমাৰ ঘৰৰ ওচৰত দেখোন কোনো ধৰণৰ পাহাৰ নাই। এয়া আকৌ মই ক'ত ওলালোহি? ফোনটোও দেখোন একো নোলাই, বন্ধেই হৈ গ'ল ফোনটো। কোনফালে কি দিশ মই একো ধৰিব পৰা নাই। কোনফালে পূব, কোনফালে পশ্চিম, কোনফালে কি মই একো ধৰিব নোৱাৰোঁ। মই কি কৰোঁ বাৰু? মই কোনফালে গৈ থাকিলে মই ঘৰ পামগৈ বাৰু? হয়তো আকৌ ওলালে মোৰ লেখীয়া মানুহটো। আইঅ মা, মৰিলো। কিহে পালেও মোক এইটো বেয়া সপোন বুলি ভাবি লৈছোঁ আৰু দেই। মোক ভগৱান বচোৱা, ভগৱান বচোৱা। বহুত ৰাতি হ'লচোন। এতিয়ালৈকে চোন দেউতাৰ খবৰ খাতিয়ে নাই, আৰু মাহঁতো দেখোন বিচাৰিবলৈ গৈ এতিয়ালৈকে অহা নাই। তাকেহে মোৰ ভয়হে লাগিছে। সোনকালে যাতে আমাৰ ঘৰখন আকৌ আগৰ দৰে হৈ যাওক। মোৰ বহুত বেছি বেয়া লাগিছে, ইমান বেয়া লাগিছে আজি ঘৰখন নিজান নিতাং মৰা। টোপনি অহা নাই। কি যে হ'ব নহয়। অতি সোনকালে দেউতা যেন ঘৰলৈ ঘূৰি আহে, তাকে মই প্ৰাৰ্থনা কৰিছোঁ আৰু দেই। শইকীয়া দা, অ' শইকীয়া দা। শুনিছে? ক'ত আছে আপুনি? আমি বিচাৰি আহিছোঁ। শইকীয়া দা। বৰ বেলেগ অৰণ্য দেই এইখন। মানুহ বিচাৰি পাবলৈ টান আছে ইয়াত। একো সংহূৰ্ত এটা পোৱা নাই নহয় শইকীয়াৰ দাৰ। কিয় বস্তু পাতি পৰি থকাও নাই তাত বোলে বিচাৰি যাওঁ বুলি চিয়াই দিয়ক। কি যে হ'ব আৰু, কেতিয়ানো বিচাৰি পাম মানুহজনক। মোৰ মতে দক্ষিণ চাইডে গ'লেহে ভাল হ'ব নেকি, যোনফালে পাহাৰ চাহাৰবোৰ অলপ আছে। ছাৰ কি কয় কথাটো? হা, কি ক'লে? মই মানে কৈছোঁ যে দক্ষিণ চাইডে পাহাৰটো যে আছে সেইটো পিনে আমি যোৱাটোৱে ভাল হ'ব নেকি। নদী আছে ন কাষত, নদী কাষে কিজানি গৈ আছে, সেইকেইটা ক'ব নোৱাৰি নহয়। সেইটো হ'ব পাৰে দেই, নদী কাষে যাবগৈ পাৰে তেখেতে। ময়ো কথাটো নভবা নহয়। তাৰমানে কেলে সেইটো ৰাস্তা মুকলি যে, এই হাবিৰ মাজত স্কুটি চলোৱাটো সম্ভৱ নহয়, আৰু আমি স্কুটিখন ক'ৰবাত পেলাই থৈ যোৱা হ'লেও পালোহেঁতেন। তাৰমানে কি, শইকীয়াদাৰ লগতে স্কুটিখন আছে, আৰু স্কুটিখনটো ইমান দূৰ ঠেলি নিয়া সম্ভৱ নহয়। সেইখনটো চলাই নিছে। কোনফালে কোন দিশে গৈছে সেইটোহে গম পোৱা নাই। আমি পাহাৰৰ ফালে যাওঁ নহ'লে। আমি ইতিমধ্যে বহুত সোমাই আহিলোঁ। এতিয়া এইটো শ্বৰ্টকাটেদি গুচি যাওঁ, দক্ষিণ চাইডে গুচি যাওঁ, সেইপিনেদিহে পাম নিচিনা লাগিছে। ঠিকেই, পেটুকনে ঠিকেই কৈছে ছাৰ। আমি সেই নদী কাষে যাওঁচোন ব'লক, কিবা টায়াৰ চিন পাওঁৱেই নেকি। মই অলপ আগত তাৰমানে এইডোখৰ জেগাতে টায়াৰৰ চিন পাইছিলোঁ, আপোনালোকক কোৱা নাই আৰু। সেইটো কিজানি এই হাবিখনৰ মাজত শইকীয়াদাৰ স্কুটাৰখনৰে চকাৰ চিন হ'ব পাৰে দেই। হয় নেকি ছাৰ? এতিয়া সেই চকাৰ চিনে আমি আগবাঢ়ি যাওঁ ব'লা। মোৰ মতে সেই পাহাৰৰ চাইডেকে গৈছে কিজানি চকাৰ চিনকেইটা, মই অলপ ফ'ল' কৰিছিলোঁ। তেতিয়াহ'লে ছাৰ আমি সেই পাহাৰৰ চাইডে যোৱাই ভাল হ'ব। আহক, আমি পাহাৰৰ চাইডে যাওঁ আহক। মানুহজন বা কেনেকুৱা পৰিস্থিতি আছে, কিবা বিপদতে পৰিছে নেকি, আকৌ চিন্তাই লাগিছে। ব'লক। ব'লক, চাব দেই বাইদেউ। মই আগত চাওঁ, আপুনি মাইকী মানুহজনী মাজত যাওক। ঠিক আছে ছাৰ, ব'লক। স্কুটাৰ পেলাই থৈ দিওঁ মাৰিলোঁ। স্কুটাৰখন চলাই আহোঁতে কিবা ছায়া এটা পিছে অহা নিচিনা লাগিলে। স্কুটাৰখনৰ পিছফালে কোনোবা এটা বহি অহা লেখীয়া লাগিলে মোৰ। সেইকাৰণে মই স্কুটাৰখনকে দলিয়াই পেলাই থৈ আহিলোঁ। ভাগৰ লাগিছে। খোজকাঢ়ি দৌৰি মোৰ বহুত ভাগৰ লাগিছে। কোনোবা মোক বিচাৰি আহিবনে বাৰু? মই মোৰ পৰিয়ালটোক কেতিয়াবা লগ পামনে বাৰু? মানুহজনীক কেতিয়াবা লগ পামনে? ধুনুকণক লগ পামনে? আৰু নে ইয়াতে মোৰ হলিল সমাধি ঘটিব? এইখন কি শইকীয়াদাৰ স্কুটি নেকি? হয়, এইখন আমাৰ মানুহজনৰ স্কুটি। তাৰমানে শইকীয়া এফালেকে আহিছিলে। তাৰমানে শইকীয়াদাই এইপিনেদি পাৰ হৈ গৈছে। চিন্তা নকৰিব আপোনালোকে, আমি শইকীয়াদাৰ ওচৰ পামগৈ। শইকীয়াদাক পাবলৈ আৰু বেছি সময় নাই। শইকীয়াদাই এইফালেদি পাৰ হৈ গৈছে। স্কুটাৰখন এইখিনিতে আছে যদি ওচৰে পাজৰে শইকীয়াদা আছে। শইকীয়াদা, শইকীয়াদা, সিফালে চাওকচোন চবেই। আপোনাক নিবলৈ আহিছোঁ আমি। ক'ত আছে আপুনি? বা যি কি নহওক, শইকীয়াদা ওচৰে পাজৰে আছে। এই স্কুটিখন পাইছোঁ যেতিয়া আমি চিন্তা কৰিবলগীয়া নাই। আমি ওচৰতে
ওচৰে পাজৰে পাই যাম। পেটুখন স্কুটাৰখন উঠাব লাগিব দেই ধৰি লৈ। অঁ আগত খালি আমি হৈকাটাক বিচাৰি লওঁ। আমি ইফালে ইফালে চালে পামেই সিহঁতক। বন্ধুসকল, আমি অৱশেষত হৈকাটা স্কুটাৰখন পাইছোঁগৈ। এতিয়া ইয়াৰ পিছত তেওঁকো পাম বুলি আশা ৰাখিলোঁ। ইফালে সিফালে আমি ভালকৈ বিচাৰোঁগৈ। খণ্ডটিয়ে যিখিনিতে ছুটিকৈ সামৰিছোঁ, আপোনালোকে ইয়াৰ পিছত চাবলৈ পাব হৈকাটাক পালোঁ নে নাই। সেইকাৰণে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কৰিব, কমেণ্ট কৰিব। কিন্তু চাবলৈ নাপাহৰিব দেই, ইয়াৰ পিছৰ খণ্ডটোত আপোনালোকে হৈকাটাক বিচাৰি পালে নাই সেইটো কিন্তু চাবলৈ পাব আকৌ দেই। অহা খণ্ডটো আপোনালোকে মিছ নকৰিব। হৈকাটাক পালোঁ নে নাই ফাইনেল এপিছডটো চাবলৈ পাব।